ইন্দ্ৰিয়ৰ প্ৰীতি সাধনৰ কাৰণে শৰীৰটো আৰাম দিবৰ কাৰণে আমি কৰি ভাল পাওঁ এইবিলাক কামনা বাসনাযুক্ত যিমান কৰ্ম আছে কাম্য কৰ্ম আপুনি ৰাতিপুৱা সোনকালে উঠি কৰিবলগীয়া কাম এটা আছে কিন্তু বতৰটো ইমান দিন এইকেইদিন গৰম হৈ আছে কাইলৈ ৰাতিপুৱা যদি পুৰা বৰষুণ দি থাকে বোলে বাপৰে কৰ্তব্য কৰ্ম আজি এইকেইদিন শুব পৰা নাই ঠাণ্ডা পাইছো আজি শুনিলো সেইটো কাম্য কৰ্তব্য বেলেগ আছে কিন্তু ইন্দ্ৰিয়ৰ আৰাম দিবৰ কাৰণে যিবিলাক আমি কৰোঁ আপুনি জানে আপোনাৰ ডায়েবেটিছ আছে আপুনি মিঠা খাব নালাগে কিন্তু সন্মুখত আলহী ঘৰ দুটাকে একদম ধুনীয়া ধুনীয়া ৰসগোল্লা কৰি আছে যি আছে যি নাই খাই দিও লাগিলে মাৰি দিও ইনচুলিনে দুটা বহাই ল'ব লাগিলে কাম্য কৰ্তব্য কৰ্ম হৈছে শাস্ত্ৰৰ যিবিলাক আপোনাক কৰিবলৈ দিছে যিখিনি আপোনাৰ শাৰীৰিকভাৱে আধ্যাত্মিকভাৱে যিখিনি কৰ্তব্য কৰাটো শাস্ত্ৰৰ কোনো মানা নাই বা শাস্ত্ৰই আপোনাক আদেশ দিছে সেইখিনি হৈছে কৰ্তব্য কৰ্ম আৰু নিষিদ্ধ হৈছে শাস্ত্ৰৰ যিবিলাক মানা কৰিছে শাস্ত্ৰই মানা কৰাবিলাক নিষিদ্ধ শাস্ত্ৰই যিবিলাক কৰিবলৈ দিছে সেইবিলাক হৈছে কৰ্তব্য আৰু ইন্দ্ৰিয়ৰ আৰামৰ কাৰণে যিবিলাক কামনা বাসনাযুক্ত কৰ্ম সেইবিলাক কাম্য কাম্য কৰ্ম কিয় কৰোঁ কাম্য কৰ্ম এইকাৰণে কৰোঁ কাম্য কৰ্ম কৰাৰ মূল কাৰণ হৈছে যে আমি ভাবো যে তাৰ মাজেদি আমি সুখ পাম চাওক মানুহক লাগে কি আমি যে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যে কৰ্ম কৰোঁ মানে যিয়ে নকৰোঁ কিহৰ কাৰণে নিজক যে ইমান ব্যস্ত কৰি ৰাখিছো এটা বস্তু আজিকালি নাই বুলি কয় সময় নাই আজি ওপৰত ভাগৱত আছে জানিলে সময় নাই তাৰমানে ইমান ব্যস্ত কিহৰ আমাক লাগে কি যদি আমি কোনোবা হায়াৰ ছেকেণ্ডেৰী লেভেলত এটা ল'ৰাক যদি প্ৰশ্ন কৰোঁ যে বন্ধু তুমি কি হ'ব বিচাৰিছা তোমাক কি লাগে ই ক'ব যে মই হায়াৰ ছেকেণ্ডেৰী ভালকৈ ৰিজাল্ট কৰিব বিচাৰিছোঁ কি হ'ব তেতিয়া ভাল কলেজ এখনত এডমিশ্যন ল'ম তেতিয়া কি হ'ব বোলে মই ভালকৈ গ্ৰেজুৱেশ্যন কৰিব পাৰিম কৰিলা যেনিবা ফাৰ্ষ্ট ক্লাছ পালা তেতিয়া কি হ'ব মাষ্টাৰ ডিগ্ৰী কৰিম কোনোবা ইউনিভাৰ্চিটিৰ পৰা আচ্ছা তুমি মাষ্টাৰ ডিগ্ৰী কৰিলা যেনিবা তেতিয়া বোলে তাৰপিছত মই PhD কৰিম ডক্টৰেট হ'লা তাৰপিছত তেতিয়া মই চাকৰি কৰিম চাকৰি কৰিলে কি হ'ব বোলে পইচা পাম পইচা পালে কি হ'ব পইচা পালে মই ঘৰ দুৱাৰ বনাম মাটি বাৰী কিনিম তেতিয়া কি হ'ব তেতিয়া বিয়া বাৰু কৰাম বিয়া বাৰু কৰিলে কি হ'ব সতি সন্ততি আহিব তেতিয়া কি হ'ব তেতিয়া তেতিয়া কি হ'ব তেতিয়া ধন ধান পইচা পাতি সতি সন্ততি চব যেতিয়া হ'ব তেতিয়া আনন্দ দিন পাৰ কৰিম সুখে শান্তিৰে তাৰমানে আল্টিমেট যিটো লক্ষ্য মানুহৰ সেইটো হৈছে আনন্দ সুখ শান্তি এটা ভিক্ষাৰীও আনন্দ বিচাৰিছে এজন ৰজাইও আনন্দ বিচাৰিছে এটা চোৰেও আনন্দ বিচাৰিছে আৰু পুলিচেও আনন্দ বিচাৰিছে সবকে আনন্দ লাগে কিয় আমাক যে আনন্দ লাগে ইয়াৰ টেকনিক্যাল পইণ্টটো কি কিয় লাগে কাৰণ আমি পৰম আনন্দৰ অংশ বস্তুটো বুজক চব মূলত যাব বিচাৰে আমাৰ মই বুলি কোৱাৰ লগে লগে ইয়াত দুটা বস্তু আছে এটা যিটো শৰীৰ আপোনালোকে দেখিছে এই শৰীৰটো মায়াৰ দ্বাৰা সৃষ্ট 24 তত্ত্বৰ দ্বাৰা পঞ্চ মহাভূত খেতি জল তেজ বায়ু আকাশ 5 তন্মাত্ৰা ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ 5টা জ্ঞানেন্দ্ৰিয় শ্ৰোত্ৰ নেত্ৰ জিহ্বা ঘ্ৰাণ আৰু চৰ্ম 5টা কৰ্মেন্দ্ৰিয় গুহ্য লিংগ পদ বাণী কৰ আৰু মনৰ 4টা অৱস্থা মন বুদ্ধি চিত্ত আৰু অহংকাৰ চিত্তৰ ঠাইত বহুতে প্ৰকৃতি বুলি কয় মায়া গতিকে এই 24 তত্ত্বৰ দ্বাৰা আমাৰ জড় শৰীৰটো গঠিত যিটো আত্মা ওলাই গ'লে পৰি যায় আৰু ইয়াত এটা সোমাই আছে বেলেগ তত্ত্ব সেইটো হৈছে আত্মা তিনিটা তত্ত্ব ভগৱান মায়া জীৱ মায়াৰ তিনিটা গুণৰ দ্বাৰা 24 তত্ত্ব সৃষ্টি হৈ পেলাই শৰীৰটো গঠিত হৈছে মন বুদ্ধি মায়াৰ বস্তু গতিকে মনটোৱে সদায় মায়াৰ জগতখনলৈ যাব বিচাৰে তাৰ মূলতে এইকাৰণে সুখ ধন টকা পইচা পুত্ৰ পৰিবাৰ আছে বুলি মনটোৱে অহৰহ আপোনাক সংসাৰলৈ টানি আছে আৰু আত্মা ভগৱানৰ অংশ মামে বংশ জীৱলোকে জীৱভূত সনাতন পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন এই আত্মাটো মোৰ অংশ
অহম আত্মা গুদাকেশ সর্বভূতাশ্রয় স্থিত দশম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই আত্মাৰূপে সমস্ত জীৱৰ ভিতৰত আছো। যিহেতুকে আত্মাটো ভগৱানৰ অংশ। ভগৱান কোন? পৰমানন্দ, সচ্চিদানন্দ, সদানন্দ, চিদানন্দ, পৰমানন্দ। গতিকে ভগৱানৰ ওচৰলৈ আত্মাটো যাব বিচৰাৰ কাৰণে আমি আনন্দ বিচাৰি আছো। কিন্তু আনন্দটো পাম ক'ত, এই বস্তুটো আমি বুজি পোৱা নাই। মূল তত্ত্ব তিনিটাই আকৌ আহক, ভগৱান, মায়া, জীৱ। আমাক আনন্দ লাগে। ক্ষেত্ৰ আছে দুখন, পথাৰ আছে দুখন, এফালে ভগৱান, এফালে মায়া। মায়াৰ বিষয়ে চতুশ্লোকী ভাগৱতত ভগৱান নাৰায়ণে ব্ৰহ্মাক কৈছিল, ঋতেতে যৎ প্ৰতীয়ত নাপ্ৰতীয়ত চাত্মানি তৎ বিদ্যাত মনোমায়া যথা ভাসো যথা তম। 2:34 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে গুৰুজনে পানীৰ দৰে ভাষায় মায়াৰ বিষয়ে। দ্বিতীয় স্কন্ধ ভাগৱত। অবস্তুক দেখা হয় বস্তুক আৱৰি, এহিকে মোহৰ মায়া জানা নিশ্চয় কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহলে দেখুৱায়। সেইমতে মায়া আৰ কৰি ঈশ্বৰক আহাৰ বিষয় কথা দেখায় জীৱক। মায়াৰ কামেই সেইটো, অবস্তুক বস্তু কৰি দেখুওৱা, ভগৱানৰ পৰা আহৰণ কৰি সংসাৰৰ ফালে মনটো নিয়া। গতিকে আপুনি মায়াক যদি গোটেই জিন্দগী ভৰ বিচাৰি ফুৰে, সেইটো সুখ আপুনি আনন্দটো নাপাব। এই আনন্দ আছে ক'ত? আমাৰ কাৰণে থাকি কেৱল ভগৱান। তৈত্তৰীয় উপনিষদত লিখিছে ৰসোপে সহ। ভগৱান কৃষ্ণ হৈছে আনন্দ স্বৰূপ। মহাভাৰতৰ উদ্যোগত লিখিছে অৰ্থ, কৃষ্ণ শব্দৰ অৰ্থ কৃষি ভূবাচক শব্দ মনোবৃত্তিবাচক বৈবেকাত পৰম ব্ৰহ্ম কৃষ্ণ ইতিয়া বিধিয়তে। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে গোসাঁই। কৃষ্ণ শব্দৰ অৰ্থ কি? কৃষ হেন শব্দ হেতু পৃথিৱীবাচক বৈলা ন আনন্দত প্ৰৱৰ্তয়, দুই এক পদমিনী পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কৰে। তাৰমানে আমাক যিটো আনন্দ লাগে, এই আনন্দটো কেৱল আৰু কেৱল কৃষ্ণত আছে। সেইকাৰণে গুৰুজনে আমাক ক'লে যে কৃষ্ণ স্মৰণ হোৱা। যদি আনন্দ লাগে তেতিয়াহ'লে কৃষ্ণকে পাবা। আমি ডাক্তৰৰ তাত গৈছো, শাৰীৰিক অসুস্থ হৈছে, ডাক্তৰে বিভিন্ন টেষ্ট কৰিলে, এখন এখন প্ৰেছক্ৰিপশ্যন দিলে, মেডিচিন কিনা লৈ যাব। আপুনি মেডিচিন বিচাৰি ক'ত যাব? হোটেলত যাব, কাপোৰৰ দোকানত যাব, মলত যাব, নে ক'ত? ফাৰ্মাচীত যাব, য'ত মেডিচিন আছে। আনন্দটো আছে ক'ত? ভগৱান কৃষ্ণ। গতিকে কৃষ্ণক যদি শৰণ লয়, আমি যদি মায়াৰ মাজত বিচাৰি ফুৰো, তেতিয়াহ'লে গোটেই জীৱন বিচাৰি থাকিলেও নাপায়। সেইটোৱে আমাৰ হৈ আছে। সেইকাৰণে কাম্য কৰ্মবিলাক মিছা বুলি ভাবি তাক যত্ন কৰিবলৈ হাক দিছে। কি কৰিবলৈ কৈছে? বিষ্ণুৰ চৰণ স্মৰণৰ পৰা পুৰুষৰ লাভ নাই। পুৰুষৰ লাভ